আজি আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে আমি কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে আটাই গম পায় যে যোৱা 22 তাৰিখে নিশা ৰাতিপুৱা ঠিক 2 বজাত আমাৰ লাওখোৱা বনাঞ্চলৰ দুজনকে ভাতৃক যে নিৰ্মমভাৱে গুলিয়াই হত্যা কৰা হ'ল, এই হত্যাকাণ্ডৰ আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি আমি তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আহিছিলোঁ, তেখেতসকলৰ পৰিয়ালবৰ্গ আমি সমবেদনা জ্ঞাপন কৰিলোঁ আৰু আমি সৰজমিনে আমি প্ৰত্যক্ষ কৰিলোঁ ক'ত ঘটনাটো সংঘটিত হৈছে, কেনেকুৱা ধৰণে সংঘটিত কৰিছে। ইয়াত প্ৰথম কথা হৈছে যি ধৰণে জিলা প্ৰশাসন আৰু ফৰেষ্ট বিভাগে যি ধৰণে ষ্টেটমেণ্ট দি আছে, সম্পূৰ্ণভাৱে ফৰেষ্ট বিভাগৰ যি ষ্টেটমেণ্ট এইটো ভুৱা আৰু মিছা কথা। তাত কোনো ধৰণৰ গুলীচালনাৰ ঘটনা হোৱা নাই। শীতল মস্তিষ্কৰে পূৰ্ব পৰিকল্পিতভাৱে আমি যিখিনি খবৰ পাইছোঁ, এই 2 ভাতৃক নিৰ্মমভাৱে হত্যা কৰা হৈছে। তাত গুলীচালনাত মাছ মাৰিব গৈছে, গুলীচালনা হৈছে, এনেকুৱা ধৰণে মৃত্যু হৈছে, তেনেকুৱা ধৰণৰ কথা নহয়। 0 দূৰত্বৰ পৰা, মই আজিও অভিযোগ কৰিছোঁ যে 0 দূৰত্বৰ পৰা তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছে। গতিকে এইটো কোনো ধৰণৰ গুলীচালনাৰ ঘটনা নহয় বা মাছমৰীয়াক খেদিবলৈ যাই গুলীচালনা হৈছে, সেইটো ঘটনা নহয়। সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে 0 দূৰত্বৰ পৰা 2 ভাতৃক গুলীয়াই হত্যা কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ইয়াত য'ত গুলি কৰি হত্যা কৰা হৈছে, যিহেতু তদন্ত অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, খুব খৰতকীয়াকৈ তদন্ত আৰম্ভ কৰিব লাগে আৰু তদন্তৰ প্ৰক্ৰিয়াটো অসমবাসী ৰাইজক প্ৰকাশ কৰিব লাগে। য'ত হত্যা কৰা হৈছে সেইটো ঠাইডোখৰ আমি জনা মতে, ৰাইজে অভিযোগ কৰা মতে ফৰেষ্ট বিভাগৰ মাটিয়ে নহয়, সেইটো ট্ৰাইবেল বেল্ট ব্লকৰ মাটি আৰু ৰাস্তাৰ ইটো পাৰেহে তেওঁলোকে হত্যা কৰা হৈছে। তেতিয়া তাৰ মানে বুজা গ'ল যে আক্ৰোশমূলকভাৱে ফৰেষ্ট বিভাগে, ইয়াৰ আগতেও দেখিছোঁ যে মহ চৰিবলৈ, গৰু চৰাবলৈ গৈছিলে, তাতেও 2জনকে মানুহক গুলিয়াই হত্যা কৰা হ'ল। আকৌ ইয়াত 2জনকে ভাতৃক গুলিয়াই হত্যা কৰা হ'ল। আচলতে দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা অনুভৱ হৈছে যে আচলতে ফৰেষ্ট বিভাগক লাইচেঞ্চ দি থৈছে যে সংখ্যালঘুসকল ক'ৰবাত কিবা কাৰণত গৰু ৰাখিব গ'লেই হওক বা খোজকাঢ়িব গ'লেই হওক, ফৰেষ্টৰ আশে পাশে দেখিলেই যাতে তেওঁলোকক গুলিয়াই হত্যা কৰা হয়, এনেকুৱা এটা লাইচেঞ্চ যেন দি থকা হৈছে, অনুমান হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই ফৰেষ্ট বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকক আচলতে লাইচেঞ্চ দিয়া হৈছে যে সংখ্যালঘুসকলক হত্যা কৰাৰ কাৰণে। গতিকে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে সংখ্যালঘুসকলৰ কিন্তু তেজৰ মূল্য আছে। যদি অসমৰ মুখ্যমন্ত্ৰী আৰু ফৰেষ্ট বিভাগে ভাবিছে যে সংখ্যালঘু ৰাইজৰ তেজৰ মূল্য নাই, তেনেহ'লে কিন্তু ইয়াৰ পৰিণাম কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমচুৰ আন্দোলনৰ জৰিয়তে ভুগিব লাগিব। আজি স্পষ্টভাৱে আৰু এটা অভিযোগ কৰিছোঁ যে তাত হত্যা কৰি যিধৰণে তাৰ হত্যা কৰাৰ পিছতো তাত অন্যায়ভাৱে সেই ডেড বডিৰ ওপৰতো অত্যাচাৰ চলোৱা হৈছে। কাৰণ গুলি য'ত কৰিছে, যদি মানুহ এটাক দূৰৰ পৰা গুলি কৰিলেহেঁতেন, ইমান হয়তো ক'ৰবাত মূৰত নালাগিলেহেঁতেন, ভৰিত লাগিলেহেঁতেন বা ক'ৰবাত লাগিলেহেঁতেন, কিন্তু দেখা গৈছে বুকু আৰু ভৰিত এনেকুৱা লাগিছে যে বন্দুক থৈ তেওঁলোকক লগাই দি পেলাই, গাত লগাই দি পেলাই হত্যা কৰা হৈছে। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, যিসকল বিষয়াৰ এই দায়িত্বত আছে লাওখোৱা ৰেঞ্জত, DFOই হওক, ৰেঞ্জাৰেই হওক বা যিসকল বনকৰ্মী হওক, যিসকলে দায়িত্বত আছে, তেওঁলোকক প্ৰথমতে চাকৰিৰ পৰা নিলম্বন কৰি তেওঁলোকক আইনৰ আওতাত আনি তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ মানুহ মৰাৰ অধিকাৰ কিন্তু ফৰেষ্ট বিভাগক দিয়া নাই। মানুহ মৰাৰ অধিকাৰ কাৰণ নাই। যদি তেওঁলোকে কিবা দোষ কৰিছে, মাছ মাৰিব গৈছে, তেনেহ'লে তেওঁলোকক ধৰি কৰায়ত্ব কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগিছিল বা ভৰিত গুলি কৰিব লাগিছিল। বুকু আৰু মূৰত কেনেকৈ গুলি লাগিল আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে ভৰিত আৰু বুকুত আৰু মূৰত কেনেকৈ গুলি লাগিল? গতিকে তেওঁলোকক মানুহ মৰাৰ অধিকাৰ যিহেতু দিয়া হোৱা নাই, গতিকে তেওঁলোকে মানুহ হত্যা কৰিছে, মানুহক নিৰ্মমভাৱে হত্যা কৰিছে। গতিকে তেওঁলোকে হত্যাকাৰী, এই ফৰেষ্টৰ বিষয়াসকল হত্যাকাৰী। গতিকে তদন্ত যিয়ে নকৰক কিয় তেওঁলোকক ক্ৰিমিনেল কেছ লগাই হ'লেও তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে ফৰেষ্ট বিভাগে বাৰে বাৰে কৈ আছে যে সেই ৰাতি বহু মানুহ তেওঁলোকক আক্ৰমণ কৰিবলৈ গৈছে। মাছমৰীয়াৰ হাতত থাকে কি? জাল থাকে বা নাও চলাবলৈ কিবা থাকে, কিন্তু য'ত হত্যা কৰা হৈছে তাত পানীৰ মাজত মাছ মৰাৰ মাজত হত্যা কৰা হোৱা নাইতো। তাত মাথাউৰিৰ কাষত হত্যা কৰা হৈছে, ট্ৰাইবেল বেল্ট ব্লকৰ মাজত হত্যা কৰা হৈছে। গতিকে ফৰেষ্টৰ মাটিয়ে নহয় বা নদীৰ মাজতে নহয়,
তেনে ক্ষেত্ৰত তেওঁলোকক হত্যা কৰা হৈছে। গতিকে এইটো সম্পূৰ্ণভাৱে কেৱল মাত্ৰ, মই পুনৰবাৰ কৈছোঁ, কেৱল মাত্ৰ সংখ্যালঘুসকলক হোৱাৰ কাৰণে তেওঁলোকক হত্যা কৰা হ'ল। গতিকে ইয়াৰ জবাব অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব, ইয়াৰ উত্তৰ নগাঁও জিলা প্ৰশাসনে দিব লাগিব, ফৰেষ্ট বিভাগে দিব লাগিব। আৰু এটা কথা মই স্পষ্টকৈ অভিযোগ কৰিছোঁ যে এই লাওখোৱা বনাঞ্চলত যিসকল ফৰেষ্ট বিভাগ দায়িত্ব দিয়া হৈছে, মানুহবিলাক এনে নাযায়। মহ চৰাবলৈ গ'লে গাখীৰ দি, গাখীৰ লাগে তেওঁলোকক, গাখীৰ খাব লাগে, আৰু গাখীৰ খাব দিলে তেওঁলোকক গৰু চৰাবলৈ, মহ চৰাবলৈ তেওঁলোকক সুবিধা কৰি দিয়ে। মাছ মাৰিব গ'লে পইচা লয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া সৎ সাহস আছে যদি এওঁলোকৰ বিৰুদ্ধে ইনকুৱাৰী কৰক। হাজাৰ ৰাইজে ক'ব যে পইচা লৈ মানুহক মাছ মাৰিবলৈ দিয়ে, পইচা লৈ গৰু ৰাখিবলৈ ফৰেষ্টত মানুহক পঠাই দিয়ে। গতিকে এই ফৰেষ্ট বিষয়াসকলৰ বিৰুদ্ধে কিয় আইনী ব্যৱস্থা নহ'ব? ফৰেষ্ট বিষয়াসকলৰ বিৰুদ্ধে তদন্ত কিয় ঘোষণা নহ'ব? গতিকে ফৰেষ্ট বিষয়াসকলে সম্পূৰ্ণ ইয়াত মানুহৰ পইচা লুটি পুটি খাই মানুহক যোৱাৰ সুবিধা কৰি দিছে কাৰণেতো মানুহ গৈছে। মানুহে পেটৰ তাৰণাত, এই দুই ভাতৃ অতি দৰিদ্ৰ। গতিকে পেটৰ তাৰণাত মানুহ মাছ মাৰিব যাবই, মানুহ খেতি কৰিবৰ কাৰণে যাব। গতিকে যদি ফৰেষ্ট বিভাগে যদি পইচা লৈ মানুহখিনিক সোমোৱাৰ সুবিধা কৰি নিদিলেহেঁতেন, মানুহবিলাকক যদি ষ্ট্ৰিক্টলি মাইক দি মানা কৰি দিলেহেঁতেন বা পোষ্টাৰিং কৰি দিলেহেঁতেন যে ইয়াত যোৱা নিষেধ আছে, তেনেহ'লে মানুহখিনি নগ'লেহেঁতেন। কিন্তু ফৰেষ্ট বিভাগে সম্পূৰ্ণ ইয়াত ঘোচ লৈ, পইচা লৈ মানুহখিনিক সুবিধা কৰি দিছে। ইয়াৰ প্ৰত্যেকটো বৰ্ডাৰ অঞ্চলৰ যিখিনি মানুহ আছে, আপুনি প্ৰত্যেকজন মানুহকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাতি সোধক, তেনেহ'লে নিশ্চিতভাৱে কথাবিলাক ওলাই পৰিব যে ফৰেষ্ট বিভাগে ইয়াত মোটা অংকৰ ধন লৈ তেওঁলোকে মানুহখিনিক মাছ মাৰিবলৈ যাবলৈ দিয়ে, তেওঁলোকে গৰু চৰাবলৈ যাবলৈ দিয়ে। গতিকে এই মানুহখিনিৰ দোষ ক'ত? দোষ কোনে কৰিলে? মানুহখিনিক পঠোৱাৰ সুবিধা, যাবৰ সুবিধা কোনে কৰি দিলে? তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা নহ'ব? তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নহয়, আকৌ এইসকল মানুহক গুলীয়াই হত্যা কৰিব, এইটো আমি মানি ল'ব নোৱাৰোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তদন্ত ইমিডিয়েট যি দিছে সেইটোক আমি আদৰণি জনাইছোঁ। গতিকে অতি সোনকালে এই তদন্ত ৰিপৰ্ট ঘোষণা কৰিব লাগে, ৰাজহুৱা কৰিব লাগে। লগতে আৰু এই পৰিয়ালটো যিহেতু অতি দৰিদ্ৰ পৰিয়াল, এই পৰিয়ালটো যিহেতু গুলীয়াই হত্যা কৰা হ'ল, গতিকে এই পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। তেওঁলোকৰ ল'ৰা ছোৱালী স্কুল যাব, খাবলৈ নাই, ঘৰখনত আজি এটা হাহাকাৰ বা পৰিৱেশ সৃষ্টি হৈছে, আৰু এটাৰ পিছত এটা হত্যাকাণ্ড নগা তেনেকৈ ধৰণে ফৰেষ্টে কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ফৰেষ্ট বিভাগক নাকি লগাবৰ কাৰণে আমি আহ্বান জনাইছোঁ, আৰু পৰিয়ালবৰ্গক ক্ষতিপূৰণ দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আজি আমি এইটো এটা জুডিচিয়েল ইনকুৱাৰী, এটি মেজিষ্ট্ৰেট ইনকুৱাৰী দিছে। আমি ভাবিছোঁ যে গুৱাহাটী হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজৰ জৰিয়তে এটা ইনকুৱাৰী কৰা উচিত, কাৰণ ইয়াত আজি যিজন মানুহক দ্বাৰা যি ইনকুৱাৰী দিছে, এই ইনকুৱাৰীত হয়তো বহু কথা নোলাব পাৰে। সেইকাৰণে আমি বিচাৰিছোঁ এটা উচ্চ স্তৰীয় তদন্ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব লাগে, গুৱাহাটী হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজৰ জৰিয়তে ঘোষণা কৰিব লাগে, যাতে এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে দোষীক যাতে শাস্তি পায় আৰু পৰিয়ালবৰ্গ যাতে ন্যায় পায়। আৰু আজি আমি আপোনালোকক কৈছোঁ যে আমি ইতিমধ্যে হৰিশ নাথ, এছিষ্টেণ্ট কনজাৰভেটৰ অফ ফৰেষ্ট, IC ৰেঞ্জ অফিচাৰ, লাওখোৱা ৰেঞ্জ আণ্ডাৰ বুঢ়াচাপৰি, তেওঁৰ আৰু জয়ন্ত ডেকা DFO নগাঁও, বিট অফিচাৰ ষ্টাফ চুতিৰপাৰা বিট অফিচ লাওখোৱা, ফৰেষ্ট গাৰ্ড ষ্টাফ চৰাইহাগী ফৰেষ্ট কেম্প। গতিকে এইসকল মানুহৰ বিৰুদ্ধে, এইসকল বিষয়া আৰু ফৰেষ্ট গাৰ্ডৰ বিৰুদ্ধে আমি জুৰীয়া আৰক্ষী চকীত এখন FIR দাখিল কৰিছোঁ। আমি ইতিমধ্যে FIR কৰিছোঁ, আৰু আমি আৰক্ষী অধীক্ষকগৰাকীক, নগাঁও আৰক্ষী অধীক্ষকগৰাকীক আমি আহ্বান জনাইছোঁ যে FIRটো ইমিডিয়েট ৰেজিষ্টাৰ কৰি, ইমিডিয়েট পঞ্জীয়ন কৰি পেলাই, ৰেজিষ্টাৰ কৰি পেলাই ইমিডিয়েট এই আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। যিহেতু এইটো এটা ক্ৰিমিনেল অফেন্স, মাৰ্ডাৰ কৰা হৈছে, গতিকে ইমিডিয়েট কেছটো ৰেজিষ্টাৰ কৰি পেলাই ইমিডিয়েট তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰি এই মানুহখিনিক গ্ৰেপ্তাৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে আৰু এটা কথা ঘোষণা কৰিছোঁ আমি, যিহেতু এটাৰ পিছত এটা সংখ্যালঘুসকলক এনেকুৱা নিৰ্মমভাৱে বন বিভাগে হত্যা কৰি ছাৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা, দিছপুৰৰ পৰা চাই আছে, চাই আছে, যেন মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে এনেকুৱা ধৰণে সংখ্যালঘুসকলক নিধনযজ্ঞ চলোৱা হৈছে। গতিকে আমি ইয়াৰ প্ৰতিবাদত কেন্দ্ৰীয়ভাৱে অহা বৃহস্পতিবাৰ নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম। আমি কেন্দ্ৰীয়ভাৱে সিদ্ধান্ত লৈছোঁ, আজি ৰাজ্যজুৰি বন মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিখন জিলাতেই বন মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে। অহা বৃহস্পতিবাৰে আমি কেন্দ্ৰীয়ভাৱে নগাঁও জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম, আৰু আমি ন্যায় নোপোৱালৈকে, দোষীক কৰায়ত্ব নকৰালৈকে, বিষয়াসকলক চাকৰিৰ পৰা নিলম্বন নকৰালৈকে, আৰু পৰিয়ালে উপযুক্ত ক্ষতিপূৰণ নোপোৱালৈকে
আমাৰ আন্দোলন অধিক তীব্ৰতৰভাৱে আগবঢ়াই লৈ যাম।